এক্সারসাইজ R3 এর কোশ্চেন 5 কোশ্চেন 5 ত কি কোৱা আছে এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যা কেইটা হৰণ কৰিব লাগিব প্ৰথমত 10368 ইয়াৰ আমি উৎপাদক যেহেতু যুগ্ম সংখ্যা 2 এৰে হৰণ যাব 10 ৰ মাজত 5 3 ৰ মাজত কিমান যাব একবাৰ যাব ইয়াতে হ'ব 2 থাকিল 1 1 আৰু 6 আমাৰ 16 ৰ মাজত কিমান বাৰ যাব 8 8 ৰ মাজত 4 ইয়াতে আকৌ 2 এৰে হৰণ যাব কিয় যুগ্ম সংখ্যা 5 ৰ মাজত কিমান 2 থাকিল কিমান 1 1 আৰু 1 11 11 ৰ মাজত 5 বাৰ 2 5 jar 10 থাকিল কিমান 1 1 আৰু 8 18 18 ৰ মাজত কিমান বাৰ যাব 9 থাকিল কিমান 4 4 ৰ মাজত 2 আকৌ 2 এৰে হৰণ কৰিম কি হ'ব আমাৰ যুগ্ম সংখ্যা 1 বাৰ ইয়াতে কিমান বাৰ যাব 2 বাৰ থাকিল কিমান 1 থাকিল 1 আৰু 9 19 19 ৰ মাজত কিমান বাৰ যায় 9 বাৰ থাকিল কিমান 1 1 আৰু 2 12 কিমান বাৰ যাব 6 বাৰ আকৌ 2 এৰে হৰণ কৰিব পাৰি আমি কিমান বাৰ যাব 6 ইয়াতে কিমান বাৰ যাব 4 বাৰ থাকিল কিমান 1 1 আৰু 6 16 কিমান বাৰ যাব 8 বাৰ যাব 2 এৰে ইয়াৰ মাজত কিমান বাৰ যাব 3 বাৰ 2 বাৰ আৰু 4 ইয়াতে 3 ৰ মাজত কিমান বাৰ যাব 1 বাৰ থাকিল কিমান 1 1 আৰু 2 আমাৰ 12 12 এর মাজত 6 4 এর মাজত কিমান বাৰ 2 বাৰ আকৌ 2 এৰে ভাগ কৰিম 16 এর মাজত আমাৰ 8 2 এর মাজত কিমান বাৰ যাব 1 ইয়াতে 3 এৰে আমি হৰণ কৰিব পাৰো কিমান বাৰ যাব 8 এর মাজত 2 2 আৰু 3 কি হয় 6 হয় থাকিল কিমান 2 আৰু 1 21 কিমান বাৰ যাব 7 বাৰ আকৌ 3 এৰে হৰণ কৰিম আমাৰ কিমান বাৰ যাব 3 9 jar 27 আকৌ 3 এৰে 3 বাৰ পূর্ণ ঘন হবলৈ বা বনাবলৈ কি কৰিব লাগিব আমি তিনিটাকে কৰি চাও তিনিটা তেনেহলে 2 এটা থাকি গল আৰু 3 এটা থাকি গল তেনেহলে 2 into 3 কিমান হ'ব 6 ৰে হৰণ কৰিব দিছে আমাক হৰণ কৰিব লাগিব ভিডিওটো পজ কৰি লিখিলো নেক্সট কোশ্চেনটোত কি দি আছে 2187 আমি কি এৰে হৰণ কৰিম 3 ৰে 21 ৰ মাজত কিমান বাৰ যায় 7 বাৰ 8 ৰ মাজত 2 3 দুবাৰ যায় কিমান হয় 6 থাকিল কিমান 2 7 আহিল এই 7 2 কিমান বাৰ যাব 3 9 jar 27 আকৌ 3 এৰে যাব 7 এর মাজত কিমান 1 নহয় 2 বাৰ 6 থাকিল কিমান 1 1 আৰু 2 কিমান বাৰ যাব 12 12 এর মাজত কিমান বাৰ যাব 4 বাৰ 3 4 গুণ 12 হৈ গল থাকিল কিমান 9 9 এর মাজত আকৌ 3 বাৰ যাব আকৌ 3 এর হৰণ যাব 24 এর মাজত কিমান বাৰ যাব 8 আৰু 3 এর মাজত 1 আকৌ 3 এর হৰণ কৰিব পাৰি আমি 8 এর মাজত কিমান বাৰ যাব দুবাৰ 2 3 গুণ কিমান হ'ব 6 হ'ব 8 এর পৰা 6 মাইনাস কৰিলে কি হ'ব 2 আৰু 1 21 এর মাজত কিমান বাৰ যাব 7 বাৰ 3 9 jar 27 3 আকৌ কিমান বাৰ যায় 3 বাৰ যাব তিনিটা থাকিল কিমান এটা 3 এক্সট্ৰাকে থাকিল আমি কি লিখিম শেষত পূর্ণ ঘন হবলৈ বা বনাবলৈ 3 এৰে হৰণ কৰিব লাগিব নেক্সট কোশ্চেন 3 কি দি আছে 5000
ইয়াৰ আমি উৎপাদক উলিয়াম আমি জানো শেষত যদি শূন্য থাকে আমি 2 আৰু 5 এৰে হৰণ কৰিব পাৰো 5 ৰ মাজত কিমান 1 শূন্যৰ মাজত শূন্য শূন্যৰ মাজত শূন্য শূন্যৰ মাজত শূন্য আকৌ 5 এৰে হৰণ কৰিম 10 ৰ মাজত কিমান বাৰ যাব 2 বাৰ শূন্যৰ মাজত শূন্য আৰু শূন্যৰ মাজত শূন্য আকৌ 5 এৰে হৰণ কৰিম 20 ৰ মাজত কিমান বাৰ যাব 4 বাৰ আৰু শূন্যৰ মাজত শূন্য বাৰ আকৌ 5 এৰে হৰণ কৰিম 40 ৰ মাজত 8 বাৰ এতিয়া আমি 2 এৰে হৰণ কৰিম 8 ৰ মাজত কিমান বাৰ যাব 4 বাৰ যাব আকৌ 2 এৰে দিম দুবাৰ গল আমাৰ তিনিটা 5 আছে তিনিটা 5 আছে থাকিল কিমান এটা 5 তো ইয়াক আমি কি লিখিম পূর্ণ ঘন হবলৈ বা বনাবলৈ 5 এৰে পূরণ কৰিব লাগিব হল কোশ্চেন 4 নেক্সট কোশ্চেন 4 ত কি দি আছে 8192 ক আমি উৎপাদক উলিয়ালে কি হ'ব 2 এৰে হৰণ কৰিম আমাৰ 8 ৰ মাজত কিমান বাৰ যাব 4 বাৰ 1 ৰ মাজত 0 থাকি নেক্সট হল কিমান 19 ৰ মাজত কিমান বাৰ যাব 9 18 কিমান হ'ব 1 আৰু 2 12 6 আকৌ 2 এৰে হৰণ কৰিম 2 বাৰ 0 9 ৰ মাজত কিমান বাৰ যাব 4 থাকিল কিমান 1 আৰু 6 16 ৰ মাজত আমাৰ 8 বাৰ যাব 2 ৰ মাজত 1 0 ৰ মাজত 0 বাৰ 4 ৰ মাজত কিমান বাৰ যাব 2 বাৰ আৰু 8 ৰ মাজত আকৌ 4 বাৰ 2 10 ৰ মাজত 5 2 ৰ মাজত 1 4 ৰ মাজত কিমান বাৰ যাব 2 বাৰ যেহেতু যুগ্ম সংখ্যা আকৌ 2 এৰে হৰণ কৰিম 5 ৰ মাজত কিমান বাৰ যাব দুবাৰ গলে কি হয় 4 থাকিল 1 আৰু 1 11 ৰ মাজত কিমান বাৰ যাব 2 5 বাৰ থাকিল কিমান 1 আৰু 2 কি হ'ব 12 ৰ মাজত 6 বাৰ আকৌ 2 এৰে হৰণ কৰিম আমি 2 ৰ মাজত 1 5 ৰ মাজত কিমান বাৰ যাব 2 বাৰ 2 গুণ 4 হৈ গল থাকিল কিমান 1 আৰু 6 কি হ'ব 16 ৰ মাজত 8 2 এৰে 12 ৰ মাজত কিমান বাৰ যাব 6 বাৰ 8 ৰ মাজত 4 আকৌ 2 এৰে হৰণ কৰিম 6 ৰ মাজত 3 4 ৰ মাজত 2 আকৌ 2 এৰে হৰণ কৰিম 13 ৰ মাজত কিমান বাৰ যাব 1 3 ৰ মাজত কিমান বাৰ যাব 1 থাকিল কিমান 1 12 ৰ মাজত 6 16 ৰ মাজত কি যাব 8 বাৰ আকৌ 2 এৰে 4 বাৰ 4 হল এতিয়া আমি তিনিটাকে মিলাই চাও তিনিটা এটা 2 এক্সট্রা আছে তেনেহলে আমি কি লিখিম পূর্ণ ঘন হবলৈ বা বনাবলৈ 2 এৰে আমাৰ কি কৰিব লাগিব হৰণ কৰিব লাগিব আগৰ কোশ্চেনটো চাই ইয়াতে ভুল হৈছে সৰি এইটো কি হ'ব হৰণ কৰিব লাগিব হৰণ কৰিব দিছে ভিডিওটো পজ কৰি লিখি লোৱা ভিডিওটো চাই ভাল লাগিছে যদি তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা